বাটিয়াখালী আৰু মোৱামাৰী সংযোগে এখন দলং অতি সোনকালে আমি বিচাৰিছিলোঁ চৰকাৰৰ পৰা। চৰকাৰক কাটৰ আহ্বান জনাওঁ যাতে আমাৰ এই দলংখন যাতে সোনকালে কৰে। আজি বহুত দিন হ'ল ইফালে কংগ্ৰেছৰ চৰকাৰ আজি 25 বছৰ ধৰি আছে ৰকিবুল হুছেইন, কিন্তু এই দলংখন নহ'ল। বহুবাৰ আহিছে, 5 বছৰ মূৰে মূৰে আহিছে, আহি ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দিছে খালি এই দলংখন বনাই দিম। আহিছে, ভোট লৈছে, গৈছে আৰু বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, এই ইফালে কাম কৰা নাই, দলংখনৰ কাম কৰা নাই। কৰিম কৰিম বুলি কৈছে, বহুত মানুহ আহিছে, বহুত বিধায়ক আহিছে, বহুত লিডাৰ আহিছে, চান্দা পাণ্ডা এইবিলাক বহুত আহিছে, কিন্তু কাম নহ'ল। আপোনাৰ 2 নং বাটিয়াখালীৰ পৰা মোৱামাৰী ইফালে ওচৰত একদম গোটেই মানুহ ইফালে আহে। ইয়াৰ পৰা মোৱামাৰীৰ পৰা বহুত ব্যৱসায়ী আপোনাৰ আমবাগানত ৰাতিপুৱাৰ লগে লগে এই আমবাগানত ব্যৱসায় জড়িত আছে। ইফালে বৰ্মা, চুপাৰী, তাৰপৰা আপোনাৰ চুপাৰী ব্যৱসায় আছে। ইফালে স্কুলীয়া ল'ৰা ছোৱালী ডেইলি আপোনাৰ 1000 পৰা 1200 মান মানুহ অহা যোৱা কৰে। এই বাঁহৰ সাঁকোদি, সাধাৰণ সাঁকোটো দি অহা যোৱা কৰে। এই কিছুদিন আগতে এই মেটেকা আহি এই খুঁটি চুটি উঠাই লৈ গ'ল। তাৰ পৰা আমাৰ ইয়াৰ স্থানীয় মানুহে বাঁহ চাহ গোটাই আকৌ এই সাঁকোখন মেৰামতি কৰিছে। কিমান দিন ধৰি এনে আপোনালোকে দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে? আজি 35 বছৰ হ'ব। 35 বছৰ হ'ব ইফালে। ইফালে বহুত মোৱামাৰীত সদায় অহা যোৱা মানুহ, ইফালে আকৌ বজাৰ পৰা ডেইলি মানুহ অহা যোৱা কৰিয়েই থাকে। 4বাৰমান আহিছে, সি অকলে অহা নাই, লগত আৰু বহুবিলাক আহিছে। আহি কৈছে এই দলংখনৰ কাম কৰিব, ৰাইজক খালি আমাক খালি এটা সেই লিলিমাই কৰিছে, কৰি পেলি গৈছে, কামটো কৰি দিম। তাৰপৰা আৰু ইলেকশ্যনৰ সময়ত আহিছে, পিছত আৰু খবৰ নাই। তেনেকা কৰি 25 বছৰ পাৰ কৰি দিলে। তেখেতে নিজে আহি চাই গৈছিল নেকি? নিজে আহিছে, নিজে 3বাৰ আহিছে, আমি লগত আছিলোঁ। দলং লাগে বুলি চাই গৈছিল, তাৰপিছত আজিলৈকে হোৱা নাই। এতিয়া আমাৰ প্ৰদ্যুৎ বৰদলৈ আছে, তেখেতে যদি অলপ হেৰি কৰি যদি আমাৰ দলংখন কৰি দিয়ে, আমি সুখী হ'ম। এতিয়া চৰকাৰক আপোনালোকে কি আহ্বান জনাব? চৰকাৰক আমি কাটৰ আহ্বান জনাইছোঁ, আমাৰ দলংখন যাতে এইটো সোনকালে হৈ যায়। হয়, সমাগত উপ নিৰ্বাচন যিহেতু চামগুৰি সমষ্টিত হ'ব, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? আমাৰ দলংখনৰ প্ৰতিশ্ৰুতি আৰু কামটো কৰিলে আমি বেছি সুখী হ'ম। আৰু ভোটটো দিবই লাগিব, য'তেই দিওঁ। ভোটৰ কথাটো এতিয়া নকওঁ, কামটো আমাক আগত লাগে। আৰু কামটো সোনকালে হৈ গ'লে ভাল আছিলে। এনেকুৱা কৈ আমাক বহুত পিছুৱাই নিলে। আজি 25 বছৰ পাৰ কৰি দিলে। 25 বছৰ তাৰ গ'ল, তাৰ চামগুৰি সমষ্টি ৰকিবুলৰ এখন দলং কৰিম বুলি কৈছিলে, আজি নহ'ল, আজিলৈকে নহ'ল। এতিয়া ভয় লাগে বহুত এই সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। ইফালে আপোনাৰ হাইস্কুল 2 নং বাটিয়াখালীত নাই, ইফালে কাঠপৰাত আছে, আমবাগানত আছে, মোৱামাৰীত আছে। সিফালে বহুত দূৰ হয় আমবাগানত, কাঠপৰাত, আৰু মোৱামাৰী ওচৰত হয়। এই ওচৰৰ কাৰণে এডমিশ্যন ল'ব ছাত্ৰবিলাকে ভয় পায়, আকৌ এই বাঁহৰ সাঁকোটোৰ কাৰণে। ডাঙৰবিলাক যাব পাৰে, সৰুবিলাকতো যাব নোৱাৰে। এতিয়া মানে কি অসুবিধা হৈছে? অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। মানে আপোনালোকৰ এই দলংটো লাগে, আমাক দলংটো লাগে। ইয়াত দলংটো দিলে আমি সুখী হ'ম। দলংখন এতিয়া মানে অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া 15 বছৰ থাকি গৈছে, আজিলৈকে দলংখন বনাই নাই। 3বাৰমান আহিছে, আহি কৈ গৈছে ৰাইজৰ আগতে বনাই দিম, প্ৰতিশ্ৰুতি দি থাকে, কিন্তু প্ৰতিশ্ৰুতি দিয়ে কিন্তু কাম কৰা নাই একো। এতিয়া আজি 15 বছৰ হৈ গ'ল, কাম কৰা নাই। এতিয়া কোনোবা বিধায়ক সমষ্টিত এনেকুৱা দলং আছে নেকি? বাঁহৰ দলং আজিকালি যুগত আছে নেকি? সব সমষ্টিত পকী দলং আছে। আৰু আমাৰ এই 2 নং বাটিয়াখালী আৰু মোৱামাৰী যাতায়াত পথৰ ৰাস্তাটোৰ এই দলংখনৰ অৱস্থা চাওক, এনেকুৱা আজিকালি যুগত ক'তো নাই। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া মানে নিজে চাই গৈছে, কৰা নাই। কিয় কৰা নাই? ৰকিবুল হুছেইন ডাঙৰীয়া কৈ থাকে চামাগুৰি সমষ্টিৰ মানুহ বোলে তাৰ ঘৰৰ মানুহ, নিজৰ মানুহ বুলি কৈ থাকে, ফেমিলিৰ মানুহ হয়। তেখেতৰ ফেমিলিৰ মানুহ যদি এনেকুৱা বিপদত পৰি থাকে, তেখেতক কাক চাব, হয় নে নহয়? এতিয়ালৈকে আজিলৈকে দলংখন কাম কৰা নাই। অতি সোনকালে আমি কৈ আছোঁ, দলংখনৰ কাম কৰিব লাগে, আহি চাব লাগে। আপোনালোকে বিধায়কজনক অৱগত কৰাইছিল নেকি? কৰাইছোঁ। কি ক'লে? কিছু কৰিম বুলি কৈছে, প্ৰতিশ্ৰুতি দি থাকে ৰাইজৰ সময়ত। ইলেকশ্যনৰ সময়ত পুৰা আহি থাকিব, আহি দমবালি মানি ঘূৰি থাকিব, মানুহক পুৰা কৈ থাকিব এইটো কাম কৰি দিম, সিটো কাম কৰি দিম। তাক 15 বছৰ নিজে থাকি গৈছে, ইয়াতে 15 বছৰ এইটো সমষ্টিত থাকি গৈছে। এতিয়া আপোনাৰ এই বৰপেটা জিলাত গৈছে না, বৰপেটা জিলাত যাই এতিয়া ইলেকশ্যন চলাই আছে, দুবৰি চলাই আছে। গতিকে এতিয়ালৈকে আমাৰ চামাগুৰি সমষ্টিৰ মানে এতিয়া প্ৰতিবাদলৈ আছে। তেখেতক আহিব লাগে, আহি বস্তুটো চাব লাগে, চাই পিনি কৰি যাব লাগে। ঠাইখিনিৰ নাম কি? এইটো আপোনাৰ 2 নং বাটিয়াখালী হয়, চামাগুৰি সমষ্টিৰ। চৰকাৰক কি হ'ব জনাব? চৰকাৰক আহ্বান জনাইছোঁ, আজি 15 বছৰ হৈ গ'ল, এই কামটো কৰা নাই। আজি কালিৰ ভিতৰতেই আহি এই বস্তুটো চাই যাব লাগে, চাই পিনি অতি সোনকালে এইটো কৰি যাব লাগে। আপোনালোকে কিমান দিন ধৰি
এই বাঁহৰ আকৃতি আপোনালোক যাতায়াত এইটো কৰিবলৈ আপোনাৰ প্ৰায় 20-25 বছৰমান হৈ যাব এনেকুৱা চলি আছো। আৰু 15 বছৰটো কংগ্ৰেছে খাই গ'ল। কংগ্ৰেছে আজিলৈকে 15 বছৰৰ ভিতৰত একদিনো কৰা নাই এইটো কাম। আৰু নিতৌ কিমানজন মানে মানুহে ইয়াক অহা যোৱা কৰে? কওকচোন, আপোনাৰ 1000-1500 মানুহ সদায় অহা যোৱা কৰি থাকে। স্কুলৰ ল'ৰা ছোৱালীটো বাদ দি নে কৈ আছো, 1000-1500 স্কুলৰ ল'ৰা ছোৱালী ধৰি ল'লে আপোনাৰ ধৰকচোন 2000 পাৰ হৈ যাব। ডেইলি মানে অহা যোৱা কৰে? ডেইলি অহা যোৱা কৰা। আমাৰ হাইস্কুলখন আপোনাৰ মৌমাৰী আছে, আপোনাৰ এতিয়া আপোনাৰ মাদ্ৰাছা আছে, মছজিদ আছে, ইফালে বজাৰ আছে, মানুহ বজাৰ তজাৰ কৰিব অহা বহুত অসুবিধা হৈ আছে। এতিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ কি আহ্বান জনাব? অতি সোনকালে আমাৰ ছাৰক আহ্বান জনাইছো, আহি চাই যাব লাগে কামখিনি। যিখন কাম মানে আমাৰ 15 বছৰ খাই গ'ল ৰকিবুল হুছেইনে, তেখেতে কৰা নাই, এতিয়া তেখেতে আহি কৰি থৈ যাওক। আমি তেখেতক ভোট দিছো, ইলেকশ্যনৰ সময়ত ভোট দিছো। আমি কংগ্ৰেছত একদম কম্বৰত টঙালি বান্ধি হ'লে ভোট দিছো, পুৱা ঘূৰিছো। তেখেতে এতিয়া আহি আমাক চাব লাগে, এই কামটো সোনকালে কৰি দিব লাগে, সেইটো আহ্বান জনাইছো। হয়, এই বাঁহৰ হাকুলা যদি ভাঙি যায় তাৰপিছত আপোনালোকে তাৰপিছত আমি যাতায়াত বন্ধ হৈ যায় আমাৰ, আমি যাতায়াত কৰিব নোৱাৰো। আকৌ মানুহ ঘৰে ঘৰে বাঁহ কালেকশ্যন কৰিব লাগে, বাঁহ চাহ কালেকশ্যন কৰি আনি এনেকা কৰি 15-20 দিন লাগি যায়, 1 মাহ লাগি যায়, তেতিয়া আমি বনাই দিওঁ। এতিয়া চাওক বানপানীৰ ছিজন, বানপানী আহিছে, এতিয়া চাওক অৱস্থা কেনেকুৱা হৈছে। মেটেকা আহি একদম পুৰা উৰাই লৈ গ'ল একবাৰ মেটেকা আহি, এতিয়া আকৌ বনাইছো, আমি নিৰ্মাণ কৰিছো। বাঁহৰ দলটো ভাঙি গ'লে তাৰপিছত আপোনালোকে নিজৰ গাঁঠিৰ ধন ভাঙি এইটো নিৰ্মাণ তেতিয়া আমি নিজৰ গাঁঠিৰ ধন ভাঙি এইটো কৰো। এইটো কোনটো সমষ্টি হয়? এইটো চামাগুৰি সমষ্টি হয়, চামাগুৰি সমষ্টিত পৰিছে।